আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে এটি বহুত ভাল খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাম যে ইতিমধ্যে ৰাজ্যত যি এল পি আৰু ইউ পিৰ প্ৰক্ৰিয়া চলি আছে সেইটো ৰিলেটেড এটি ছেকেণ্ড লিষ্ট ইতিমধ্যে পাব্লিছ কৰিছে। এই ভেৰিফিকেশ্যন লিষ্ট আচলতে কাৰ বাবে আহিছে আৰু কোনখিনি প্ৰাৰ্থীৰ বাবে সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব। তো বন্ধুসকল ইয়াতে চাব আপোনালোকে তিনিখনকৈ নটিফিকেশ্যন আহিছে। সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টৰ ওপৰত দুটা তালিকা আৰু এটা লিষ্ট পাব্লিছ মানে নটিফিকেশ্যন এটা পাব্লিছ কৰিছে। এই বিষয়ে সবিশেষ জনাম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আহকচোন আমি আজিৰ এই তিনিওটা নটিচৰ বিষয়ে আলোচনা কৰোঁ। তো চাওক আজিৰ দিনটোত অৰ্থাৎ 27/5/2025 এই নটিচ পাব্লিছ কৰিছে। এই নটিচত উল্লেখ কৰা হৈছে ছেকেণ্ড প্ৰভিজনাল মেৰিট লিষ্ট বুলি উল্লেখ কৰিছে। এই ছেকেণ্ড প্ৰভিজনাল মেৰিট লিষ্টটো আচলতে কাৰ বাবে আহিছে ইতিমধ্যে আপোনালোকে জানে যে চিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে 2020 চনৰ এটা এডভাৰ্টাইজমেণ্টক লৈ তেখেতসকলে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে আৰু তেখেতসকলৰ ইতিমধ্যে যি ৰায় আহিছিলে সেই ৰায়ত তেখেতসকলৰ যিসকল মানে তালিকাভুক্ত হৈছিলে ইতিমধ্যে ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট এটা পাব্লিছ কৰিছে আৰু আজিৰ দিনটোত পাব্লিছ কৰা হৈছে দ্বিতীয়টো প্ৰভিজনাল মেৰিট লিষ্ট। তো এই মেৰিট লিষ্টত যিসকল প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকলক যদি এই তালিকাৰ ওপৰত তেখেতসকলৰ কিবা গ্ৰেভিয়েঞ্চ থাকে এই গ্ৰেভিয়েঞ্চখিনি তেওঁলোকে দাখিল কৰিব পাৰিব। ডেট উল্লেখ কৰিছে 29/5/2025 পৰা 30/5/2025 টাইম দিয়া হৈছে দিনৰ 11 বজাৰ পৰা বিয়লি 5 বজালৈকে। ভেনু দিয়া হৈছে ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম। তো বন্ধুসকল নিশ্চয় আপোনালোকে অৱগত যে এই ছেকেণ্ড যিটো মেৰিট লিষ্ট প্ৰভিজনাল মেৰিট লিষ্ট পাব্লিছ হ'ল এই প্ৰভিজনাল মেৰিট লিষ্টটো আচলতে কাৰ বাবে আহিলে আৰু আমি তালিকাত আপোনালোকক দেখুৱাম যে এই তালিকাত কোনখিনি প্ৰাৰ্থীৰ নাম আহিছে আৰু কোনটো বিভাগত এল পি আৰু ইউ পিত কিমানখিনিকৈ প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে এওঁলোকৰ যিটো কাট অফ মাৰ্ক আছিলে সেইখিনি কিমান আছিলে সেই বিষয়ে আলোচনা। তো ইয়াতে চাওক যদি আমি চাওঁ লয়াৰ প্ৰাইমেৰীৰ কাৰণে সৰ্বমুঠ ইয়াতে প্ৰাৰ্থীৰ সংখ্যা দিয়া হৈছে 89 জন প্ৰাৰ্থী আছে। এই 89 জন প্ৰাৰ্থী ইয়াতে চাব আপোনালোকক NIOS DLEDৰ কথাও ইনক্লুড কৰা হৈছে। লগতে LP উইথ BEd থকা প্ৰাৰ্থীৰ নামো ইয়াত ইনক্লুড কৰা হৈছে এই প্ৰভিজনাল যিটো মেৰিট লিষ্ট আছে ছেকেণ্ড প্ৰভিজনাল মেৰিট লিষ্ট এই মেৰিট লিষ্টত। তো বন্ধুসকল ইয়াতে চাব আপোনালোকে কাট অফ যদি আমি দেখা পাওঁ যিটো STPৰ কাৰণে দিয়া হৈছে 187.15 লয়াৰ প্ৰাইমেৰীত আৰু ইয়াতে যদি OBC MOBC 192.47ত আছে আৰু লগতে আছে আপোনাৰ যদি EWSত চাই 194.72 আছে। তাৰপিছত যদি আমি আনৰিজাৰ্ভৰ কথা কওঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত দেখক 197.01 আছে। তো বন্ধুসকল ইয়াত আচলতে ইয়াৰ যিখিনি মাৰ্ক আছে কাট অফ এই মাৰ্কটো আমি বহু আগৰ এইখিনি আছিলে পুৰণা ছিষ্টেমত হিচাপ কৰা আছে। টোটালি মানে ইয়াতে চাব আপোনালোকে 89 প্ৰাৰ্থীৰ নাম আহিছে লয়াৰ প্ৰাইমেৰীত আৰু যদি আপাৰ প্ৰাইমেৰীৰ তালিকাখন চাওঁ তেনেহ'লে পাম তাতে আমি আৰু এইখন চাব আপাৰ প্ৰাইমেৰীত আছে আপোনালোকৰ ভালেখিনি প্ৰাৰ্থী আছে 161 প্ৰাৰ্থী আছে আপাৰ প্ৰাইমেৰীত আৰু এওঁলোকৰো কাট অফ আপোনালোকে ঠিক তেনেকুৱাই দেখা পাব। তো বন্ধুসকল নিশ্চয়কৈ এই কাট অফ আৰু বৰ্তমানৰ কাট অফৰ লগত কোনো সংগতি নাথাকে কাৰণ এইটো 2020 চনৰ যিটো এডভাৰ্টাইজমেণ্ট আছিলে সেই সময়ৰ পুৰণি ছিষ্টেমত যিটো আছিলে অভাৰঅল পাৰ্চেণ্টেজখিনি লোৱা হৈছিলে আৰু বৰ্তমান নতুন ছিষ্টেমত বেলেগ হৈ গৈছে। তো বন্ধুসকল আচলতে এই ছেকেণ্ড প্ৰভিজনাল মেৰিট লিষ্টটো আহিছে চিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে যিখিনি হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে তেখেতসকলৰ ইতিমধ্যে ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট পাব্লিছ হ'ল আৰু আজিৰ দিনটোত আহিলে দ্বিতীয়খন প্ৰভিজনাল মেৰিট লিষ্ট। তো বন্ধুসকল এনেকুৱা ধৰণৰ শিক্ষামূলক বিভিন্ন আপডেটবিলাক পাই থাকিবলৈ আমাৰ চেনেলটোৰ লগতে থাকিব। তো পুনৰবাৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে।